সংঘ আত্মীয় সেনাবাহিনীৰ এই প্ৰতিষ্ঠা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আজি এইটো দ্বিতীয় দিন। আজি দ্বিতীয় দিনত পুৱাৰ লগতে ধৰ্মপূজনৰ পিছতে শোভাযাত্ৰা কাৰ্যসূচী সম্পন্ন হৈছে। আমি আমাৰ প্ৰত্যাশা ভগৱন্তই পূৰণ কৰিছে। আমাৰ বিভিন্ন যান-বাহনত বিভিন্ন দৃশ্য এতিয়া সাংস্কৃতিক দৃশ্য হৈছে। আমাৰ অসমৰ অঞ্চল প্ৰবঞ্চনৰ সকলোবোৰ জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি এটা বৈজ্ঞানিক হৈছে। আমি এই আপোনাৰ সকলোৰে জৰিয়তে দেশবাসীৰ প্ৰতি এটাই আহ্বান, যেতিয়ালৈকে আমাৰ যুৱ শক্তি ডেকা শক্তি যেতিয়ালৈকে আধ্যাত্মিকভাৱে সংযুক্ত নহ'ব, তেতিয়ালৈকে সোণৰ অসম বা এটা আমাৰ উত্তৰ জাতি এটা শান্তিময় আনন্দময় এটা জাতি আমাৰ বাবে সম্ভৱ নহয়। গতিকে আমি আশা কৰিম এইটো আমি নাজিৰাৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ সমগ্ৰ জগতলৈ, যে আমি যেতিয়ালৈকে আমি আধ্যাত্মিকভাৱে সুস্থ নহওঁ, তেতিয়ালৈকে আমি আচলতে এটা ভাল জাতি, এটা সৎ জাতি, এটা শৃংখলিত জাতি আমি পাবলৈ সক্ষম নহ'ম। এইখিনি সময়ত আপোনালোকৰ জৰিয়তে সকলোলৈকে আহ্বান।